हेलो एवरीवन, वेलकम बैक टू अनदर वीडियो। और आज हम जा रहे हैं एक काफ़ी स्पेशल इवेंट के लिए। आज है रोड किंग्स ओखोम का 3rd फाउंडेशन डे और आज हम जा रहे हैं विलेज लाइफ रिजॉर्ट में। तो अभी ऑलमोस्ट 4 बज रहे हैं और अभी हम हैं सोनापुर में। तो देखिए फाइनली अभी हम आ चुके हैं जैन होटल में और करेंगे यहाँ पे अभी लंच। तो देखिए हमने लिया है डोसा, आलू पराठा और पापा ने लिया है वेज थाली। तो फाइनली अभी हम लंच करके निकल चुके हैं और अभी बज रहे हैं 5 और अभी हम हैं जागी रोड में और यहाँ से डिस्टेंस दिखा रहा है 49 किलोमीटर्स। हमें 24 किलोमीटर्स स्ट्रेट हाईवे में चलना है, फिर एक लेफ्ट टर्न लेना है। तो अभी हमने हाईवे से लेफ्ट टर्न ले लिया है टुवर्ड्स तेलाही मुड़ीगांव रोड। देखिए फाइनली अभी हम आ चुके हैं विलेज लाइफ रिजॉर्ट में। रास्ता काफी सुनसान था जब हमने मेन रोड छोड़ दिया था। तो वो है सामने गेट और ये देखिए वेलकम टू द 3rd फाउंडेशन डे सेलिब्रेशन 2024। तो ये देखिए ये है हमारा रूम। ये है एक बेड और ये है एक और बेड। यहाँ पे है 2 पंखे और एक बहुत बड़ा सा मिरर। ये है टेबल और इधर पे है एक स्पेशल चीज, एक प्राइवेट स्विमिंग पूल। है बाथरूम। देखिए ये रूम पूरा बैम्बू से बनाया हुआ है। ये साइड फिर ये बेड पूरा बैम्बू से बना है। सोने के लिए कंबल की तैयारी कर रहे हैं हम। और ये देखिए रूम के सामने का नज़ारा। यहाँ पे सामने छोटा सा एक लेक है जो कि दिन में दिखाएंगे आपको, अभी तो दिखेगा नहीं। तो ये देखिए ये है इनका रेस्टोरेंट। रिसेप्शन और ये किचन और यहाँ पे देखिए लिखा है 3rd फाउंडेशन डे 2024।
আজি আমি আমাৰ কিংছ অসমৰ তৃতীয় বৰ্ষপূৰ্তিত থাৰ্ড ফাউণ্ডেশ্যন ডে'ৰ কাৰণে আমি সকলো একত্ৰিত হৈছোঁ ইয়াত আৰু অতি কম সময়ত আমি আপোনাক জাননী দিয়াৰ পিছতো আমাৰ মাজত আপোনালোকে উপস্থিত হৈ আমাৰ মাজত যি এটা সম্বন্ধ গঢ় লৈ উঠে আৰু সি কিমান দৃঢ় হৈ উঠে তাৰে প্ৰমাণ দিলে পুনৰবাৰ। আৰু এতিয়া আমি আমাৰ ভুল ভ্ৰান্তি বহুতখিনিয়ে হ'ব, প্ৰথমতে ক্ষমা কৰি লৈছোঁ। এনেকুৱা নিচিনা কিবা তেনেকৈ অৰ্গেনাইজ কৰাৰ বৰ বেছি এক্সপিৰিয়েঞ্চ নাই আমাৰ বাৰু। তথাপিতো এতিয়া আমাৰ ৰোড কিংছ অসমৰ যিখিনি মেম্বাৰ্ছ আছে গোটেই মেম্বাৰ্ছখিনিকে মই নিজা নিজা পৰিচয় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমতে মই আমাৰ চিফ মানস নিজৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী মানস জ্যোতি নাথ, মানে ৰোড কিংছ অসমৰ ফাউণ্ডাৰ মেম্বাৰ। নমস্কাৰ, মোৰ নাম ৰমেশ কুমাৰ ৰাতি, মই ৰোড কিংছ আছামৰ বৰ্তমান প্ৰেচিডেণ্ট হিচাপে নিয়োগ কৰি আছোঁ। নমস্কাৰ, মোৰ নাম ৰাজকুমাৰ দাস, মই ৰোড কিংছ অসমৰ মেম্বাৰ। নমস্কাৰ, মই কন্দৰ্প বৰদলৈ, ৰোড কিংছ আছামৰ ভাইচ প্ৰেচিডেণ্ট। নমস্কাৰ, মই হিতৈব কাকতি, মই এক্সিকিউটিভ মেম্বাৰ। নমস্কাৰ সকলোকে, মই চাহিদ আহমেদ, ৰোড কিংছ অসমৰ ছেক্ৰেটাৰী হৈ আছোঁ বৰ্তমান। নমস্কাৰ, মোৰ নাম জ্যোতিষ কুমাৰ নাথ, মই ৰোড কিংছ অসমৰ মেম্বাৰ বৰ্তমান। নমস্কাৰ, মোৰ নাম শ্ৰী অংকুমণি বড়ো, মই ৰোড কিংছ অসমৰ মেম্বাৰ হয়। নমস্কাৰ, মই অভিজিত ভাগৱতী, মই ৰোড কিংছ আছামৰ মেম্বাৰ হয়। আৰু নমস্কাৰ, মোৰ নাম ৰঞ্জন কুমাৰ বৰঠাকুৰ, ময়ো ৰোড কিংছ অসমৰে মেম্বাৰ। আৰু আমাৰ আৰু দুজন মেম্বাৰ আহিবলৈ বাকী আছে বাৰু, তেওঁলোক সেই কামত আকৌ ইয়াৰ পৰা যাব লগা হ'ল। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ যাওঁ। আমাৰ আজি ৱেলকাম স্পীচটো দিব আমাৰ প্ৰেচিডেণ্ট ৰমেশ ৰাথি। নমস্কাৰ, মোৰ নাম ৰমেশ কুমাৰ ৰাথি আৰু আজি ৰোড কিংছ আছামৰ আমাৰ তৃতীয় ফাউণ্ডেশ্যন ডে আমি চেলিব্ৰেশ্যন কৰিব ওলাইছোঁ। আৰু আপোনালোকে নিজৰ বহুমূলীয়া সময় দি আজি ইয়াত উপস্থিত হৈছে, নথৈ আনন্দিত হৈছোঁ। থেংক ইউ। আমি বাইকহে চলাওঁ, থ্ৰটল পকাবলৈ সহজ, কিন্তু এইবিলাকত মানে কথা কওঁতে অলপ চবৰে খোকোজা লাগে বাৰু। আৰু এতিয়া আমাৰ ক্লাবৰ বেকগ্ৰাউণ্ডটো আমাৰ এক্টিভিটিজৰ বিষয়ে অলপ ক'বলৈ আমাৰ চিফ মানসক মই অনুৰোধ জনাইছোঁ। থেংক ইউ। প্ৰথমে সকলোলৈ শুভেচ্ছা জনাইছোঁ যে আমাৰ থাৰ্ড ফাউণ্ডেশ্যন ডে'ত আহি আমাৰ শোভা বঢ়াই দিয়াত সকলোকে ধন্যবাদ জনাইছোঁ। ইমান দূৰৰ পৰা, বিশেষকৈ আমাৰ অচুৰ মটৰচাইকেল ক্লাব, তেখেতলোক ইমান দূৰৰ পৰা আহিছে, কোকৰাঝাৰৰ পৰা আহিছে। আৰু ইমান শ্বৰ্টকৈ কৈছোঁ, মানে খুব কম দিনৰ ভিতৰত কৈছোঁ যে লৈছা এনেকৈ তেনেকৈ আহিব লাগিব। কাৰণ আমাৰ একচুৱেলি ফাউণ্ডেশ্যন ডে'টো কেইদিনমান লেটকৈ আছিলে, যিহেতু আমাৰ ৰাস আহি আছে। তো আমি চেলিব্ৰেশ্যন কৰিবলৈ লাষ্টত গৈ পেলাই নহ'বগৈ, সময়টো নিমিলিবগৈ, যিটো কাৰণে নেকি বোলো দুদিন আগুৱাই হ'লেও আমাৰ মানুহখিনিক অলপ ইউনাইটেড হ'বলৈ বোলো যত্ন কৰোঁ। বিশেষকৈ ধনদাক ফোন কৰিছোঁ, বোলো ধনদা পৰহিলৈ আমাৰ ফাউণ্ডেশ্যন ডে, আপুনি আহিব লাগিব। আহি গ'ল। গতিকে সীমান্তহঁতক বাৰু আৰু ইহঁতক অলপ আগৰ পৰা বাৰু কোৱা হৈ আছে। আমাৰ ধ্ৰুৱদাহঁতক বাৰু কথা নকওঁৱে, নাহিলেতো কথাটো বেলেগ হ'ল হয় অলপ, সেইটো বস্তুটো বেলেগ, সেইটো বাৰু বেলেগ। গতিকে খুব কম সময়ৰ ভিতৰত আহিছে, বিশেষকৈ ইমান দূৰৰ পৰা লুইচ দা আহিছে, আমাৰ মটৰহেডৰ গৌতম দা আহিছে, চমৰ আহিছে। তো আমাৰ বাকী আমাৰ কপিলি ৰাইডাৰ্ছ আৰু মানে ৱাইল্ড লাইনৰ কথা নকওঁ বাৰু, তেওঁলোক আমাৰ নিজৰ ঘৰৰে মানুহ। গতিকে তেওঁলোকতো আছে সদায় আমাৰ লগত, আৰু আমিও সকলোৰে লগত আছোঁ। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। আৰু আমাৰ ক্লাবটো ফাৰ্ষ্ট আমি 2021 নৱেম্বৰ মাহৰ প্ৰায় এনেকুৱা সময়তে আমি গঠন কৰিছিলোঁ। মই 2013 চনত প্ৰথম ৰাইডটো জীৱনৰ প্ৰথম ৰাইড হিচাপে ষ্টাৰ্ট কৰিছিলোঁ ৰেড লেণ্ড ব্ৰাদাৰ্ছৰ লগত। মানে তেখেতলোক আজি অনুপস্থিত বাৰু, বিশেষ কাৰণবশতঃ, কাৰণ ৰুফাৰ কাইলৈ মানে ফাৰ্ষ্ট স্লট হেৰি আছে, যিটো কাৰণে নেকি তেওঁলোক সেইবিলাক কামত বিজি আছে, টেষ্টিং কিবাকিবি কৰি আছে, সেইটো কাৰণে আহিব পৰা নাই।
গতিকে তেওঁলোককো ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা, কাৰণ মোৰ জীৱনৰ প্ৰথম ৰাইডটো আছিলে RLB লগত 2013 চনত, মানে অৰুণাচল গৈছিলোঁ। জীৱনৰ প্ৰথম ৰাইড আছিলে, প্ৰথম ৰাইডৰ নামত, কাৰণ বাইকটো বহুত আগৰ পৰা চলাইছোঁ, 2009 চনৰ পৰা বাইক চলাইছোঁ, কিন্তু এজ এ ৰাইডাৰ হিচাপে, ৰাইড হিচাপে মানে সেইখিনি সময়ৰ পৰা মনত এটা ভাৱ জন্মিছে যে ঠিক আছে, বাইক এনেকৈও চলায় বা এনেকৈ ভাল লাগে চলায়, মানে সকলো ইউনাইটেড হৈ পেলাই বাইকখন চলালে ভাল লাগে কিবা এটা। এনেকৈ বাইকখন ধুম কৰি দিলে গ'লোঁ ক'ৰবাত পালোগৈ, সেইটো ৰাইড বুলি নকয়। ৰাইডৰ কিছুমান ৰেছপনচিবিলিটি আছে, যিখিনি নেকি ডাঙৰ যিখিনি মোৰ ছিনিয়ৰ ৰাইডাৰ আছে তেওঁলোকৰ পৰা যথেষ্ট শিকিবলৈ মানে পাইছোঁ, আৰু তেওঁলোকৰ পৰা মানে যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। বিশেষকৈ মই ক'লোৱে অলৰেডি, মানে RLBৰ পৰা মই সেই সময়ত প্ৰথম ৰাইড, জীৱনৰ প্ৰথম ৰাইডটো, আৰু প্ৰথম ৰাইডটোতে মোৰ বাইকো বেয়া হৈছিলে, যিটো নেকি মেকানিক আহি নাপাওঁতেই আমাৰ জন্দা আছিলে, তাৰপিছত বৰ্মন দা আছিলে, তেওঁলোকে মানে আহি নাপাওঁতেই তেওঁলোকে ভালেই কৰি পেলালে মোৰ বাইকখন। কিন্তু মোৰ তেতিয়া থাণ্ডাৰবাৰ্ড 350খন লোৱাৰ প্ৰায় 3-4 দিনমান হৈছিলে, মানে খুব কম দিন হৈছিলে। বেয়া যেতিয়া হৈছে মানে মোৰ চকু পানী ওলাই গৈছিলে, মানে কান্দি গৈছিলোঁ মই অৰুণাচলত, বোলো চালা লৈছোঁহে বাইকখন বেয়া হ'লেই নে। কিন্তু বাৰু ঠিকে আছে, ৰয়েল এনফিল্ড বেয়া হৈ থাকে বাৰু, একো ডাঙৰ কথা নহয়। এতিয়া বহুতখিনি ভাল হ'ল বাৰু, সেইটো আমাৰ কাৰণে মানে গুড লাক যে এতিয়া বহুতখিনি কিবা ইম্প্ৰুভ কৰিলে, ভাল হ'ল, আৰু এতিয়া ভগৱানৰ কৃপাত ৰয়েল এনফিল্ড ইমান ধুনীয়াকৈ চলি আছে। বাকী বাইকবিলাকো আমি সদায় ব্ৰাদাৰহুড হিচাপে থাকোঁ, এনেকুৱা নহয় যে ৰয়েল এনফিল্ড চলালে যে এজন ৰাইডাৰ হয় কিবা হয়, সেইটো মই নাভাবোঁ, বা আমাৰ ক্লাবৰ সেনেকুৱা এটা হেৰি নাই বাৰু, কাৰণ সকলোৱে ভাল, খালি ভালকৈ চলাব লাগে, ভালকৈ ৰাইড কৰিব লাগে। কাৰণ ৰাইড কৰিবলৈ আমি সকলো লগ যেতিয়া হওঁ, when we ride we grow, আমি যেতিয়া লগ হওঁ তেতিয়া কিবা এটা শিকিবলৈ পাওঁ। আজি ধ্ৰুৱদাহঁতৰ পৰা মই কিবা এটা শিকিবলৈ পাইছোঁ, লুইচ দাহঁতৰ পৰা, গৌতম দাহঁতৰ পৰা, ধন দাহঁতৰ পৰা, আমাৰ সীমান্তহঁত, ইহঁতটো আছেই, সকলোৰে পৰা কিবা এটা নহয় সদায় কিবা এটা শিকোঁ। মানে ৰাইডত গ'লে সদায় কিবা এটা নহয় কিবা এটা শিকিবলৈ পাওঁ, গতিকে ভাল লাগে। আৰু এই কমিউনিটিটো, ব্ৰাদাৰহুডটো মই ডাঠি ক'ব পাৰোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, যিহেতু মই বহুত সৰু ৰাইডত, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা জীৱনত চাগে এই যিটো ৰাইডিং কমিউনিটি, যিটো ব্ৰাদাৰহুড, এই ব্ৰাদাৰহুডটোৰ নিচিনা ব্ৰাদাৰহুড আজিলৈ জীৱনত মই দেখা নাই কেতিয়াও। এতিয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কেনেকুৱা পাইছে নাজানো বাৰু, কিন্তু মোৰ জীৱনত মানে মই যেতিয়াৰ পৰা ৰাইড কৰিছোঁ, কিজানি এই ৰাইডিং কমিউনিটিৰ যিটো ব্ৰাদাৰহুড, এইটো মই কেতিয়াও দেখাই নাই আজিলৈ। গতিকে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিকেইটা ক্লাব অনুপস্থিত, তেখেতলোক আহিব নোৱাৰিলে, আমাৰো বেয়া লাগিছে, আৰু তেখেতলোকৰো চাগে বেয়া লাগিছে যে প্ৰগ্ৰেমটোত অনুপস্থিত হ'ল। বাৰু যি কি নহওক, 2021 চনত আমি ক্লাবটো গঠন কৰিছিলোঁ, যে মানে আমাৰ মৰিগাঁৱত তেনেকুৱা ক্লাব নাছিলে যে মানে কিবা অলপ ৰাইড চাইড নিজে কৰিব পৰাকৈ, কাৰণ ক্লাব বুলি ক'লে বস্তুটো অলপ বেলেগ হৈ যায়। চ'ল' ৰাইডটো হৈ থাকে বাৰু, কিন্তু চ'ল' ৰাইডেই মই বহুত বছৰ কৰিলোঁ, চ'ল' ৰাইডেই গোটেইখিনি কৰিলোঁ, কিন্তু চ'ল' হৈ থাকিলেওতো নহ'ব, সদায় নিজৰ ব্ৰাদাৰখিনিক বা নিজৰ ভাইটি দাদাহঁতৰ লগত বা ভাইটিহঁতৰ লগত, সিহঁতৰ লগ হৈ পেলাই অলপ আগুৱাই যাবলৈ যত্ন কৰিছিলোঁ, যিটো কাৰণে নেকি মানে ক্লাবটো গঠন কৰা হ'ল। আৰু খুব ধুনীয়াকৈ 2 বছৰ পাৰ কৰিলোঁ, কিন্তু আজি 3য় বৰ্ষত ভৰি দিলে। আৰু এই 3য় বৰ্ষত আমি ভাবিলোঁ যে আৰু কেইটামান ক্লাব বা আৰু কেইজনমান ব্ৰাদাৰ যদি লগ হওঁ, 2টা কথা শিকিব পাৰিম, আৰু আমাৰো মনটো ভাল লাগিব, তেওঁলোকৰো ভাল লাগিব, গতিকে আপোনালোকক আমন্ত্ৰণ জনালোঁ। আৰু আমি অকল ক্লাবটো বাইক চলোৱা বুলিয়ে নহয়, সকলো ক্লাবেই এইটো ছ'চিয়েলি এক্টিভ, কাৰণ বনসুৰ মটৰচাইকেল ক্লাবৰ কথা ক'লোঁ, BRNCৰ কথা ক'লোঁ, আমাৰ মটৰহেডৰ কথা ক'লোঁ, বাকী লুইট ৰাইডাৰ্ছ, বৰলুইট, তাৰপিছত আমাৰ থ্ৰটলিং উলফ, তাৰপিছত কপিলি ৰাইডাৰ্ছ, আমাৰ ওৱান হৰ্ণ ৰাইডাৰ্ছ, ৱাইল্ড ৰাইনো। গতিকে সকলো, কোনোবা ক্লাব ৰৈ গৈছে নেকি ক'বলৈ? নাই নহয়, সকলো কথাই কৈছোঁ বাৰু, মানে সকলোৱে ছ'চিয়েলি এক্টিভ। আৰু আমিও তেনেকৈ ধৰি লওক ছ'চিয়েলি এক্টিভ আছিলোঁ, যে ধৰি লওক চাইল্ড লেবাৰ হওক বা যিকোনো বৃক্ষৰোপণ কাৰ্যসূচী হওক, কিবা হওক, ব্লাড ডনেশ্যন হওক, সেইবিলাক ক্ষেত্ৰতো আমি অলপ আগবাঢ়িছোঁ। আৰু গতিকে সেইখিনিতো সকলো ক্লাবেই যথেষ্ট মানে নিজাববীয়াকৈ কৰি থাকে। আৰু কিজানি ব্ৰাদাৰহুডটোৱে এই ছ'চিয়েলি যিখিনি এক্টিভিটি কৰে, এইখিনিও কিজানি সমাজক বহুতভাৱে মানে ভাল কিবা এটা আগবঢ়াই আহিছে, আৰু আমিও আগবঢ়াবলৈ যত্ন কৰিছিলোঁ, আৰু যত্ন কৰি যাম।
গতিকে এইখিনিয়ে ক'লোঁ আমাৰ ক্লাবৰ বেকগ্ৰাউণ্ড। বাকী আমাৰ প্ৰথম মেম্বাৰ আছিলে 6জন, প্ৰথম আমি ক্লাবটো গঠন কৰোঁতে আমাৰ মেম্বাৰ আছিলে 5জন, আৰু আজি ধৰি লওক 5জনৰ পৰা গৈ 14জন হৈছেগৈ। গতিকে আৰু এনেকৈ আগবাঢ়ি যাম বুলি আশা ৰাখিলোঁ, আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। গতিকে এইখিনি ক'লোঁ, থেংক ইউ। আৰু বাকী কাৰ্যসূচীলৈ আগবাঢ়ি যাওঁ। গতিকে সকলোকে ধন্যবাদ, থেংক ইউ। ধন্যবাদ মনোজ। এতিয়া আমি আমাৰ মাজত উপস্থিত থকা বিভিন্ন ক্লাবৰ বা ইণ্ডিভিজুৱেল ৰাইডাৰ বা আৰু আমাৰ মাজত বেলেগ বিশিষ্ট ব্যক্তিও উপস্থিত আছে। তেওঁলোকৰ কাৰণে এটা ফেলিচিটেশ্যন কাৰ্যসূচী ৰাখিছোঁ। আৰু প্ৰথমতে আমি ওৱান হৰ্ণ ৰাইডাৰ্ছৰ বিষয়ববীয়াসকলক মঞ্চৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত ধ্ৰুৱদা আৰু নিমেলদা আছে। বোধহয় আজি উপস্থিত থকা ৰাইডাৰসকলৰ ভিতৰত জ্যেষ্ঠ হ'ব। তেখেতসকলৰ পৰা আমি শিকিব লগাও বহুত আছে, আৰু তেওঁলোকৰ আমাতকৈ বহুত বেছি এক্সপিৰিয়েঞ্চ আছে। গতিকে দুইজনকে মই দুআষাৰ কৈ পেলাই মানে ৰাইডাৰসকলৰ তৰফৰ পৰা প্ৰতিনিধিত্ব আৰম্ভ কৰিবলৈ। আমি জ্যেষ্ঠক দেখা, কিন্তু মন আমাৰ 16 বছৰীয়া। উই আৰ অলৱেজ ইয়াং। ৰাইডাৰ্ছ কেতিয়াও অল্ড নহয়। এণ্ড ডোণ্ট আণ্ডাৰ এষ্টিমেট দ্য গাটছ অফ এ অল্ড মেন। উই আৰ য়ং, উই আৰ 16। আমি চবৰে লগত সমানে মিলি যাওঁ সদায়। আৰু ৰাইডাৰ্ছৰ এইটো বিৰাট ডাঙৰ এটা যিটো ক'লে ব্ৰাদাৰহুড, সেইটো হয় যে আমি চবৰে লগত মিলোঁ, চবৰে লগত সমানে হেল্প কৰোঁ বা কিবা কিবি কামত সহযোগিতা কৰি যাব চেষ্টা কৰোঁ, আৰু চবকে আগবঢ়াই নিব চেষ্টা কৰোঁ। থেংক ইউ। মোৰ নাম বিমল মহন্ত, মহালখন ৰাইডাৰ্ছৰ পৰা আহিছোঁ ক'লোঁ। জ্যেষ্ঠ নহয়, ৰাইডাৰ্ছ ডোণ্ট গ্ৰে, উই গেট ক্ৰোম। ৰাইট প্লিজ। আৰু গ্ৰেট ব্ৰাদাৰহুড বহুত চিনাকি মোক দেখি বৰ ভাল লাগিছে। অহাৰ আগে আগে দুজনমান ৰাইডাৰ বেলেগ বেলেগ ক্লাবৰ, আমি একে ক্লাবৰ হ'লেও আমি ব্ৰাদাৰহুড আমাৰ ইমান ধুনীয়া। তেওঁলোকে খবৰ যে দাদা আহিবনে, আমি মিলাই মিলি সেনেকৈ আহিছোঁ। আগে পিছে সেনেকৈ চলি যাম। That's for brotherhood. Thank you. Thank you দাদা। এখন গামোচাৰে আমি সম্বৰ্ধনা জনাম। শ্ৰী মানস আৰু ৰমেশ দুইজনকে সম্বৰ্ধনা জনাব। আমাৰ ছেক্ৰেটাৰী সাজিদে আমাৰ মমেণ্টটো আগবঢ়াব। থেংক ইউ। জোৰ অহা নাই দেই। আমাৰ ফালৰ পৰা আমি বিশেষ হেৰি কৰিব পৰা নাই যদিও আমাৰ ফালৰ পৰা এটা মুভমেণ্ট। ধন্যবাদ দাদা, ধন্যবাদ। লং গামোচাৰে সম্বৰ্ধনা জনাব। অ'কে, কপিলী ৰাইডাৰ্ছৰ গোটেই সদস্যকেইজন আহক। আমাৰ বাকী সদস্যসকলো যোৱা আগবাঢ়ি পেলাই। জিন্তু হাজৰিকা, মই ফাউণ্ডাৰ ৱাইল্ড ৰাইন'ছৰ। ভাষণ বেছি দীঘলীয়া নকৰোঁ, ভাষণ দিয়া অভ্যাসো নাই আৰু বাইকে চলাব জানো আমি। টিম ৱাইল্ড ৰাইন'ছৰ ফালৰ পৰা ৰ'ড কিংছ অসমলৈ বহুত বহুত শুভেচ্ছা থাকিলে। 3 বছৰ সম্পূৰ্ণ কৰিলে, বহুত ভাল ভাল প্ৰগ্ৰেম কৰিছোঁ আমি একেলগে আৰু কৰি যাম। লং লিভ ব্ৰাদাৰহুড।
ধন্যবাদ আৰু যিসকল আমাৰ ব্ৰাদাৰহুড আহিছে ইমান কষ্ট কৰি ইমান দূৰৰ পৰা তেওঁলোককো বহুত বহুত ধন্যবাদ। ভাল লাগিল। আগত আমাৰ NAM আহি আছে আৰু তাতো চাগে আমি গোটেইসকলকে লগ পাম, নেপালেও আকৌ পিছত লগ পাই থাকিম সদায়। ভাল লাগি থাকিব। ধন্যবাদ। গোটেই আটাইকেইজন সদস্যই আহক। বৰ্ণচুৰ ব্ৰাদাৰ্ছৰ ব্ৰাদাৰসকলক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। And congratulations once again on your third Foundation Day, Road King Stockholm. In fact, like মোক just day before yesterday, না মানস তেখেতে কল কৰিছিলে আৰু তেখেতে কৈছিলে কি আহিব লাগে দাদা বুলি। মই ক'লো কি like I was busy with preparation of ARM because I have to go for permission, sponsors and all that. Since we are into मतलब hectic preparation चल रहा है हम लोग का. So anyways, like brotherhood is greater than anything, man. Leave aside anything. As riders, brotherhood is very important. And I would like to request all the riders present over here from each and every club you are representing. Please go and मतलब आप लोग का club का members लोग को भी बोल दियो. Like Assam Riders meet is coming up on the 7th and 8th of March 2025. Please do the registration and please come over to Kokrazar, Bapunguri Hills, which is famous for hiking, and Baishagu or Bihu festival is very famous. So please come over there. We would love to host you. We would love to treat you our delicacies. The Bodo dishes will love to treat you that, and we will love to showcase our culture. Wapeto like Assamese culture will be there, Bodo culture will be there, Rabba culture will be there, Garo culture. It will be a mix of all the culture. And please come. And then congratulations once more. So thank you very much. And wish you all the very best for your that coming club meet, ARM. And then again, Motorhead United Assam, তেওঁলোকৰ সদস্যসকল আহক। আপোনালোকে দুআষাৰ কওক। একচুৱেলি এনেকৈ কোৱা একো অভ্যাস নাই, ঠিক আছে, তথাপিও কওঁ বাৰু। মই গৌতম বৰা, মোৰ গুৱাহাটীৰ পৰা আহিছোঁ। মই মটৰহেডৰ হৈ, আৰু মোৰ লগত আহিছে চমৰ, আৰু ইয়ালৈ মাতাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু সিহঁতকতো লগ পায়ে থাকোঁ বাৰু, ফোনো চোনো কৰি থাকে, ভাল লাগে। বিশেষ নকওঁ আৰু, ধন্যবাদ। কেনেকুৱা লাগছি? ভাল লাগছি না? আজি আমাৰ ৰোড কিংছ অসমৰ 5th ফাউণ্ডেশ্যন ডে, থাৰ্ড হৈ গৈছে। আজি কংগ্ৰেচুলেশ্যন দিছোঁ। সদায় আমাৰ এটা লগো আছিলে, লগোটোত আমাৰ এটা শ্লোগান আছিলে, সেইটোৱে মই আজি ক'ম, ৰাইড লং, ৰাইড বিগ, ৰাইড ফ্ৰী। সেইটোৱে, যাতে you go to miles, discover everything, then only our next generation will be in this group, no? আজি যদি আমাৰ এই নেক্সট জেনেৰেশ্যনক যদি আমি সেইখিনি আমি নিদিওঁ, যেনেকৈ তেনেকৈ চলাই থাকিব। বাট আমি গাইড কৰিব লাগিব নেক্সট জেনেৰেশ্যন, গাইড কৰি, যেনেকৈ আজি ধ্ৰুৱদা, নিৰ্মলদা আমাক গাইড কৰি থাকে, সেনেকুৱা। তো গাইড কৰি 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 এইটো যাতে কমিউনিটিটো যেতিয়া শেষ নহয়, যাতে জেনেৰেশ্যন টু জেনেৰেশ্যন আমি বনাই থাকিব লাগিব। সেইখিনি আমাৰ ৰেচপনচিবিলিটি আছে, যাতে আল্টু ফাল্টু ৰাইড নহয়, সেইটোৱে কথা।
লুইডাৰ্ছৰ ফালৰ পৰা মই অকল ধন কলিতাই প্ৰেজেণ্ট কৰিলোঁ। আমাৰ বাকীবিলাক মেম্বাৰ্ছ অলপ মানে লগৰ এজন আমাৰ ক্লাবৰ মেম্বাৰ এজনৰ মাক ঢুকাইছিলে, তো তেনেকুৱা ক্ষেত্ৰত অলপ মানে ব্যস্ত হৈ আছে। তো সেইটো কাৰণে মই মানসৰ মৰম এৰিব নোৱাৰি পেলাই অকলে হ'লেও মই আহি গ'লোঁ আৰু আমাৰ ৰাহুলহঁতৰ লগত মিলি পেলাই। তো বৰ বিশেষ আৰু কথা কৈ আগবঢ়াই নিদিওঁ। তো ইয়াতে জাষ্ট লুইডাৰ্ছ অসমৰ ফালৰ পৰা ৰড কিংছ অসমৰ মানস ৰমেশ দা গোটেইবোৰ মেম্বাৰ্ছলৈকে শুভেচ্ছা থাকিলে। এনেকৈ গোটেইবিলাক আগুৱাই গৈ থকা আৰু আমি এনেকুৱা ইভেণ্টবিলাক কৰি থাকিম, লগ পাই থাকিম, ভাল ভাল কাম কৰি থাকিম। এটাই দেখুৱাব লাগিব ৰাইডাৰ ইউনিটি কি হয় আৰু ৰাইডাৰ্ছ কি হয়। গতিকে গোটেইবিলাকে আমি তেনেকুৱা কামবিলাক ভাল কাম কৰি পেলাই সমাজৰ মাজত আগুৱাই লৈ যাই থকাটোৱে কামনা কৰিলোঁ। ধন্যবাদ। আমাৰ মোক ফালৰ পৰা মুভমেণ্টটো এটা আগবঢ়োৱা হ'ব। দীপজ্যোতি বৰাই ইতিমধ্যে কেইবাটাও মাউণ্টেইনিং এক্সপিডিশ্যন সফলতাৰে সম্পূৰ্ণ কৰিছে। গতিকে মাউণ্টেইনিয়াৰিঙৰ বিষয়ে তেওঁৰ এক্সপিৰিয়েঞ্চ আৰু তেওঁৰ এচিভমেণ্টছৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। গুড ইভিনিং সকলোকে নমস্কাৰ জনালোঁ। বৰ বিশেষ কোৱাৰ অভ্যাস মোৰ নাই, তথাপিও মাউণ্টেইনিঙৰ বিষয়ে দুই এটা কথা ক'বলৈ যিহেতু অনুৰোধ জনালে নন্দন। মাউণ্টেইনিং মই ষ্টাৰ্ট কৰিছিলোঁ 2001 পৰা। 2001 পৰা আমি সৰু সুৰা ট্ৰেকিংবিলাক ষ্টাৰ্ট কৰিছিলোঁ ইয়াতে মৰিগাঁৱতে। আমাৰ সৰু সৰু দুটামান ফুটিল আছে, তাতে স্কুলৰ ল'ৰা ছোৱালীক লৈ আমি নিজেও ষ্টাৰ্ট কৰিছিলোঁ। তাৰপৰা লাহে লাহে কোৰ্চ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। প্ৰথমতে বেছিক মাউণ্টেইনিং কোৰ্চ কৰিলোঁ মই HMI দাৰ্জিলিং, হিমালয়ান মাউণ্টেইনিং ইনষ্টিটিউট দাৰ্জিলিঙৰ পৰা। বেছিক কৰাৰ পিছতে এডভান্স মাউণ্টেইনিং কোৰ্চ কৰিলোঁ। আৰু ইণ্ডিয়ান হিমালয়াত মাউণ্টেইনিং কৰিবলৈ হ'লে উইদাউট চাৰ্টিফিকেশ্যন এলাউ নকৰে এক্সপিডিশ্যনবিলাক কৰিবলৈ। বিশেষকৈ যিবিলাক পিকৰ কাৰণে এক্সপিডিশ্যন কৰে, সৰু সুৰা ট্ৰেকিংবিলাক 12,000 14,000 ফিটলৈকে যাবলৈ এলাউ কৰে। কিন্তু যেতিয়া পিকবিলাকত আমি যাওঁ উইদাউট চাৰ্টিফিকেট, মিনিমাম বেছিক চাৰ্টিফিকেশ্যন লাগে। আৰু সেই চাৰ্টিফিকেশ্যন হোৱাৰ পিছতে এলাউ কৰে। ইণ্ডিয়ান মাউণ্টেইনিং ফাউণ্ডেশ্যন বুলি এটা মানে গভৰ্ণিং বডি আছে ইণ্ডিয়াত। ইণ্ডিয়ান হিমালয়াত যিমানবিলাক এক্সপিডিশ্যন হয়, ইণ্ডিয়ান আৰু ফৰেন হিমালয়ান ফৰেন ক্লাইম্বাৰৰ তেওঁলোকে লুক আফটাৰ কৰে। তাৰপিছত মই 2012 চনত এটা সুবিধা পালোঁ। মাউণ্ট গাংষ্টান বুলি এটা পিক আছিলে হিমাচল প্ৰদেশত। এইটো পিকৰ হাইট আছিলে 6,126 মিটাৰ পিক আছিলে। আৰু সেইটোৱে মোৰ প্ৰথম এক্সপিডিশ্যন আছিলে, হিমালয়ান পিক এক্সপিডিশ্যন। আৰু আনফৰ্চুনেটলি সেই পিকটোত আমি এজন আমাৰ সতীৰ্থ হেৰুৱাইছিলোঁ তাতে বেছ কেম্পত। আপোনালোকে নিশ্চয় মনত আছে 2012 চনত এজন গুৱাহাটীৰ পৰা এজন সতীৰ্থ আমাৰ লগত আছিলে, ৰবীন্দ্ৰজন দাস বুলি। তেখেতক আমি মাউণ্টেইনিঙত তাতে তেখেতৰ হাই এল্টিচিউড ছিকনেছৰ কাৰণে তেখেতৰ তাতে ডেথ হৈছিলে আৰু উই ব্ৰট হিজ বডি বেক। তো মাউণ্টেইনিঙত এনেকুৱা কিছুমান ৰিস্ক ফেক্টৰ থাকে, সেইটো কাৰণে চাৰ্টিফিকেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট। তাৰপিছত মই 2021 চনত লাইজন অফিচাৰ কোৰ্চ IMF দিল্লীৰ পৰা তেওঁলোকে লাইজন অফিচাৰ কোৰ্চ কৰাই। মই ছেকেণ্ড বেটছ আছিলোঁ। লাইজন অফিচাৰ কোৰ্চটোত যিবিলাক ফৰেন ক্লাইণ্টছ আহে ইণ্ডিয়ান হিমালয়া ক্লাইম্ব কৰিবলৈ, তেওঁলোকৰ লগত এজন ইণ্ডিয়ান অফিচাৰ তেওঁলোকে পঠিয়াই টু লুক আফটাৰ অল দ্য লাইজেনিং ৱৰ্ক। চ' সেই কোৰ্চটো মই 2021 চনত কৰিলোঁ। আৰু ৰিচেণ্টলি ছেপ্টেম্বৰ মাহত এটা কোৰ্চ আছিলে, সেইটো হ'ল মেথড অফ ইনষ্ট্ৰাকশ্যন বুলি কয়। সেইটো জৱাহৰ ইনষ্টিটিউট এণ্ড মাউণ্টেইনিং এণ্ড উইণ্টাৰ স্পৰ্ট পেহেলগাম JNKত আছে। তাৰ পৰা মই এই ছেপ্টেম্বৰত কমপ্লিট কৰিলোঁ। তো এইখিনিয়ে মোৰ মাউণ্টেইনিঙৰ এক্সপিডিশ্যন। তাৰপিছত 2023 চনত মই ৰিচেণ্টলি মই মাউণ্ট জুকুনু বুলি এটা পিক ক্লাইম্ব কৰিলোঁ, ছিকিমত আছিলে। আৰু আমাৰ লিডাৰ আছিলে এইটো এক্সপিডিশ্যনত তৰুণ শইকীয়া, অসমৰ প্ৰথমজন এভাৰেষ্টাৰ। তেখেতৰ লিডাৰশ্বিপত মই এইটো এচিভ কৰিব পাৰিছিলোঁ। ধন্যবাদ। আমাৰ আজিৰ ফাউণ্ডেশ্যন ডে চেৰিমনিৰ কাৰণে আমাৰ প্ৰায়ে আমাক খবৰ লৈ থাকে ফোনত। আমাৰ লগত ৰাইড কৰিবলৈ আগ্ৰহী সিদ্ধাৰ্থ শংকৰ ৰয়, তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ।
ধন্যবাদ দাদা। মানস ডেকা উপস্থিত আছে, তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। মঞ্চত নাই আচলতে, মানসক এখন গামোচেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ মৰিগাঁৱৰ ৰয়েল এনফিল্ড ডিলাৰটোৰ তেওঁৱেই স্বত্বাধিকাৰী। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে ধন্যবাদ মানস। আমাৰ মাজত আমি যে বাইকবিলাক নিশ্চিন্ত মনে চলাওঁ, আমি ক'ৰবালৈ গ'লে বা বাইকখন বেয়া হ'লে আমাৰ সাহস এটা থাকে যে নহয় আমুকক কমচে কম মানুহটো নাপালে ফোনটো কৰিলেও কিজানি সমাধান এটা দিব। আমাৰ তেনেকুৱা হৈছেও। গতিকে তেওঁলোক আমাৰ মানে ভৰসা, আমাৰ সাহস। আমাৰ মাজত সঞ্জীৱ, আমি সকলোৱে কেন্স বুলি পেলাই মাতোঁ। কেন্স নামটো কেনেকৈ হ'ল মই নাজানো। কেন্সক ইয়ালৈ আহিবলৈ অনুৰোধ জনালোঁ। কালি বাইকখন মোক মানে কেন্সৰ চব ঠিক ঠাক কৰি পেলাই দিলে, পইচা এতিয়া দিয়াই নাই। ভাবিছোঁ এনেকৈ মাতি দিলে কিজানি পইচা নিবিচাৰিব। ধন্যবাদ কেন্স, ডিছকাউণ্ট কৰি দি থাকিবা। Backstage entry. খাই পাত ফলা বুলি ক'ব আমাক। মানে যিখন ৰিচৰ্টত তেখেতে আমাক এই মানে প্ৰগ্ৰেমটো ইভেণ্টটো অৰ্গেনাইজ কৰিবৰ কাৰণে সুবিধা কৰি দিলে। এই ৰিচৰ্টখনৰ যিজন স্বত্বাধিকাৰী ফণীন্দ্ৰদেৱক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। ইমান এটা ভিতৰুৱা অঞ্চলত আমি ভিলেজ টুৰিজিমৰ কথা কওঁ, এগ্ৰি টুৰিজিমৰ কথা কওঁ, কিন্তু এইবিলাক কথাতে থাকি যায়। কিন্তু আজি কেইবাবছৰৰ আগতেই তেখেতে বহুত এটা দূৰদৰ্শিতা ৰাখি পেলাই এনেকুৱা এটা ভিতৰুৱা অঞ্চলত ইমান সুন্দৰ ব্যৱস্থাপনাৰে ইমান ধুনীয়া এটা এখন ৰিচৰ্ট আৰম্ভ কৰিছে। এইটো হয়তো বাটপতীয়াৰ নিচিনা তেখেত এই ক্ষেত্ৰত। আৰু আমাক ইয়াত আমি তেখেতক অকণমান সহযোগ কৰিছোঁ বাৰু, কিন্তু তথাপিতো তেখেতে আমাক ইয়াত সুন্দৰকৈ অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ এই যাত্ৰাৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা মই জনাই দিওঁ। নমস্কাৰ, সকলোকে ধন্যবাদ আজিৰ এই সন্ধ্যাটো আমাৰ ইয়াত আহি আপোনালোকৰ পদধূলা পেলোৱাৰ বাবে। একচুৱেলি অভিজ্ঞতাৰ বিষয়ে ক'ব দিলে সেনেকুৱা অভিজ্ঞতা একো নাই। ভাল লাগে এইবিলাক, ঘূৰি ঘূৰিও ভাল লাগে। গতিকে ভাবিলোঁ যে নিজে কিবা এটা কৰোঁ, নিজেও থাকিব পাৰিম আৰু 2-4জন মানুহ আহিব, সেই ভাবিয়ে এইখিনি কৰিছোঁ। ব্যৱসায় হিচাপত নহয়, এইটো একচুৱেলি মোৰ এটা মানে বহুদিনীয়া আশা। 12 বছৰমানৰ পৰা অলপ অলপকৈ কৰি আছোঁ। চাওঁ কি হয়, বহুত কৰিব আছে। যদি পাৰোঁ কৰিম আপোনালোকৰ আশীৰ্বাদ পালে। বাকী মোৰ কথা, নিজৰ কথা ক'ব নাজানো দিয়ক। আপোনালোক যে আহিল তাৰ বাবে মই আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ আৰু ভৱিষ্যতেও আহি থাকিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ। এতিয়া আমাৰ চিফ মানসে দুআষাৰ ক'ব বিচাৰিছে। মানে আমাৰ মাজত যিজন আমি কেন্স বুলি কৈছিলোঁ, মানে আমাৰ মৰিগাঁৱৰ মানে ভাল মেকানিক এজন, তেখেতে এটা হেলমেট লৈ আহিছে। আৰু আমাৰ যিমানবিলাক ক্লাব আছে, যিমানবিলাক এতিয়া আজি উপস্থিত মানে অতিথি আছে, তেওঁলোকৰ ভিতৰতে লটাৰী কৰিব আৰু হেলমেটটো তেওঁলোকৰ ভিতৰতে কোনোবা এজনে পাব। গতিকে কেন্সলে এটা জোৰ লৈছে হাততালি তেখেতৰ এই ইনিচিয়েটিভটোৰ কাৰণে। আৰু এতিয়া আমি কেক কাটিঙৰ দিশে আগবাঢ়িছোঁ। গতিকে সকলো আগবাঢ়ি আহিব লাগে, কেকটো কাটিব লাগে আৰু খাব লাগে। Road King! Yes!
ভয় লাগে তাক খুৱাবলৈ সেইকাৰণে খোৱা নাই আকৌ গুৱাহাটীত লগ কৰিব লাগিব বাকী আছে লগাবলৈ কিহৰ দিছিলি ঠিকে আছে এনেকৈ দিলে বস্তু ফুলে বঢ়িয়া আজি পাৰ্টিটো হোৱা নহয় ৰাইডাৰ্ছৰ ওপৰতে আমি এইটো কথা ক'ব तो ये देखिए यहाँ पे डिनर लग चुका है। तो अभी फाइनली डिनर हो चुका है और अभी इवेंट भी थोड़ी देर में ख़त्म हो जाएगा। तो वीडियो को यहाँ पे एंड करते हैं। अगर आपको आज का वीडियो अच्छा लगे तो लाइक करना, शेयर करना, चैनल को सब्सक्राइब करना। मिलते हैं आपसे अगली वीडियो में, तब तक के लिए बाय।